একদম গান গোৱা মানাই কৰিছিলে অলপ দিনৰ কাৰণে, কিন্তু মই যোৱাকালি তেওঁলোকক যেনে তেনে কৈ পেলাই যে মই এটা অনুষ্ঠান আছে, একদম গাঁৱৰ অনুষ্ঠান, মই যাবই লাগিব। সেইকাৰণে মই যোৱা ৰাতি ট্ৰেইনেৰে আহিছোঁ, গাড়ী লৈ অহা নাই, ট্ৰেইনেৰে আহি আপোনালোকৰ মাজ পাইছোঁহি আজি। গতিকে সকলোৰে সহযোগিতা কামনা কৰিলোঁ, আৰু যিমান অনুৰোধ থাকিব আপোনালোকৰ মই গাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত অক্ষয়প্ৰীত গগৈও আহিছে, আপোনালোকৰে ওচৰৰ বৰ ধুনীয়া ল'ৰা, সিও গীত গাব। আমি সকলোৱে মিলি অনুষ্ঠানটো সুন্দৰভাৱে আগুৱাই লৈ যাম, আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকল মোৰ জ্যেষ্ঠ আছে, মোৰ আই মাতৃ আছে, তেওঁলোকলৈ সেৱা জনালোঁ। মোৰ দেউতাসকলক মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু যি আমাৰ ইয়াতে মানে আমাৰ সকলোৱে সহযোগিতা আগবঢ়াইছে, এই অনুষ্ঠান গঢ়ি তুলিছে, আটাইলৈ মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এটা ধুনীয়া গীতৰ মাজেৰে আগবাঢ়ি গৈছোঁ আমি কৈছোঁ যে অসমীয়া জাতি কেতিয়াও আমি দুখীয়া নহয়, আমি এটা মহান জাতি। অসমৰ এই গৌৰৱ, অসমীয়া জাতি থকালৈকে এই ব্ৰহ্মপুত্ৰখনৰ মাজেদি আজি আহিলোঁ। এই বগীবিল পাৰ হৈ আমাৰ এটা সপোন আছিল, উত্তৰ পাৰ দক্ষিণ পাৰৰ মানুহৰ একেলগ হোৱাৰ এটা সমন্বয়ৰ সেতু গঢ়ি তুলিলে এই বগীবিলে। আপোনালোকে দেখিলে এই মাতমৰা মথাউৰি হৈ আহিলোঁ, আজি খুব ভাল লাগিলে। তো দেখিছোঁ যে অসম गोरी तोरे होठ लाल ऐसे गजल करे लगामा, गोरी तोरे लाइस के कमर पैर के पायल करे लगायल। गोरी तोरे होठ लाल ऐसे गजल करे लगामा, गोरी तोरे लाइस के कमर पैर के पायल करे लगायल।